2024 নিৰ্বাচনক লক্ষ্য কৰি ইখনৰ পিছত সিখন বৈঠকত বহিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। নিজৰাপাৰস্থিত অখিল গগৈৰ বাসগৃহত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতৃত্বৰে বৈঠক অখিল গগৈৰ। অচিৰেই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাই যোগদান কৰিব ৰাইজৰ দলত। কৃষক মুক্তিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাই ৰাইজৰ দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা। যে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ লগতো বেলেগ বেলেগকৈ আমি বহিছিলোঁ। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ লগত যিটো বহিছিলোঁ সেইটো আমাৰ সাধাৰণ সৌজন্যতা, আমি মাজে মাজে এনেকৈ বহি থাকোঁ। পঞ্চায়ত নিৰ্বাচনৰ পাছত আমাৰ যি কাম চলি আছে চব 26ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি। মানে তেওঁলোকৰ পৰা কিবা কিবি অলপ প্ৰস্তাৱ আহিছে যে তেওঁলোকৰ কিছু ছিনিয়ৰ নেতাৰে KMSSৰ পৰা ৰাইজৰ দলত যোগদান কৰিব খোজে। সেইটোক লৈ চৰ্চা চলি আছে। এতিয়া তেখেতসকলে আমাক প্ৰস্তাৱ দিব লাগিব। সেই প্ৰস্তাৱবিলাক আমাৰ দলৰ মজিয়াত আলোচনা হ'ব লাগিব। মইতো অকলে একো ক'ব নোৱাৰোঁ। সেইধৰণে এতিয়া কথা বাৰ্তা চলিছে। পিতৃ সংগঠন কৃষক মুক্তিৰ পৰা 2-এজন মানুহে অচিৰেই ৰাইজৰ দলত যোগদান কৰিব। এইবিলাক হয় চলি আছে এতিয়া। গতিকে আমি ভাবোঁ যে ৰাইজৰ দল এতিয়া পূৰ্ণাংগ এটা দল আৰু তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত লৈ আগবাঢ়িব। কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জন্ম দিয়া এটা দল হিচাপে যদি তেওঁলোকে ভাবে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা কিছু পৰামৰ্শৰ প্ৰয়োজন হৈছে বা কৃষক মুক্তিৰ লগত আলোচনা কৰিব লাগে, তেতিয়া আমি নিশ্চিতভাৱে ৰাইজৰ দলক সহযোগ কৰিম। আৰু আজিৰ দিনটোত আমি এই ধৰণৰ কোনো ৰাজনৈতিক আলোচনা কৰা নাই। ভৱিষ্যতে যদি আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আমি ভাবোঁ যে কোনোবা মানুহ ৰাজনৈতিকভাৱে আমি আগবঢ়াই দিব খোজোঁ, তেতিয়াহ'লে আমি নিশ্চিতভাৱে দলৰ লগত কথা পাতিম।